morning to all members and all leaders. Very good morning, very good morning. Dear friends, আজি মই আপোনালোকৰ আগত অসমীয়া মাধ্যমত মেটাৱেল ইকোসিস্টেম yani মেটাফৰ্স ইকোসিস্টেমৰ ওপৰত মানে অসমীয়া মাধ্যমত বিশ্লেষণ কৰিব কাৰণে গৈ আছো গতিকে আপোনালোকে এই ভিডিওটো বহুত এটা ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈ আছে কাৰণ আপোনালোকে সুন্দৰভাৱে বুজিবৰ কাৰণে আৰু চাই পালেনি বুজিবৰ কাৰণে চেষ্টা কৰিব যাতে আপুনি এই ভিডিওটোতে যাতে সকলো বুজি পায় বেসিক নলেজটো ঠিক আছে বেছি মই দীঘল নকৰো কম সময়ৰ ভিতৰতে সুন্দৰভাৱে বুজাবলৈ চেষ্টা কৰিম গতিকে কি কৰিব লাগে কেনেকে ধৰণে প্ৰথমৰ পৰা শেষলৈকে কি আমি ষ্টেপ বৰ্তমান অৱস্থাত আমি প্লেনিং কৰি আছো সকলো কথা মই আজি ইয়াত আপোনাক জনাম সেইকাৰণে ভিডিওটো স্কিপ নকৰি যদি এতিয়া বৰ্তমান সময় নাই ৰাখি দিয়ক যেতিয়া সময় হ'ব ভালকে ফুল ভিডিওটো চাবলৈ চেষ্টা কৰিব কাৰণ বহুত সুবিধা হ'ব ঠিক আছে এই সিস্টেমটো কিহৰ কাৰণে যদি আজি আপুনি ফাইনান্সিয়াল ফ্ৰীডম হোৱা নাই ফাইনান্সিয়াল ফ্ৰীডম যদি হ'ব বিচাৰিছে তেনেহলে এই ভিডিওটো আপোনাৰ কাৰণে হয় আপুনি আজি ষ্টুডেন্ট আপুনি সেলফ এমপ্লয়েড আপুনি সার্ভিসম্যান আপুনি বিজনেসম্যান আপুনি যি কৰি আছে কৰি থাকক তাৰ লগতে এই বিজনেসটো আপুনি পাৰ্ট টাইম বা ফুল টাইম হিচাপে আপুনি লব পাৰে আপোনাৰ ইচ্ছা ঠিক আছে আৰু এই বিজনেসটো স্টেপ বাই স্টেপ মই বিশেষ ডিটেইলছ কম তাৰ আগতে মই মোৰ পৰিচয় মই দি দিছো myself মনোজ কুমাৰ দত্ত একচুয়ালি মই অসমৰ পৰা বিলং কৰো আৰু 24/7 মই একচুয়ালি মোৰ টিমক সাপোৰ্ট কৰি আছো আৰু মোৰ কাম হ'ল অনলি নেটৱৰ্কিং নেটৱৰ্কিংয়ে মোৰ জীৱন নেটৱৰ্ক কৰিয়ে মই জীৱনত যিখিনি কৰিছো নেটৱৰ্ক কৰিছো গতিকে আপোনালোকে যদি ফাইনান্সিয়াল ফ্ৰীডম হ'ব বিচাৰিছে তেতিয়াহলে আজিৰ ভিডিওটি আপোনাক বহুত সহায় কৰিব ওকে ঠিক আছে আমি এটা স্টেপ বাই স্টেপ জানিম যে মেটাভাৰ্স প্ৰজেক্ট বিশেষকৈ হয় ঠিক আছে এটো ব্লকচেইন সিস্টেমত ৰান কৰা টেকনলজি হয় এটা ডিসেন্ট্ৰালাইজ সিস্টেম হয় মেটাভাৰ্স ইকোসিস্টেম কি হয় এটা ডিসেন্ট্ৰালাইজ প্ৰজেক্ট হয় কিয় দ্যাট মিন্স কি হ'ব এটো এটা 100% ট্ৰান্সপাৰেন্সি বনাব মানে কি এই ডিসেন্ট্ৰালাইজটো কিয় ইয়াত মানে কি হয় আপুনি কাকো কোনো কাৰণতে কাকো মিছা কথা ক'ব নোৱাৰে ইয়াত আপোনাৰ মোৰ আইডিটো যিকোনো এজন ব্যক্তিয়ে খুলি চাব পাৰিব বিনা পাছৱৰ্ডত ঠিক আছে দ্বিতীয়তে মেইন কথাটো হ'ল কি এই বিজনেসটো কৰিবৰ কাৰণে আপোনাৰ মোৰ কোনো পেন কাৰ্ড আধাৰ কাৰ্ড পাছবুক বেংক পাছবুক আই ভোটাৰ কাৰ্ড কেৱাইসি কোনো প্ৰয়োজন নাথাকে মাত্ৰ আপুনি বিজনেসটো কৰিবৰ কাৰণে বৰ্তমান আপুনি অকল হোৱাইটো ক্লিয়াৰ কৰক যে আপুনি যিটো জীৱন কটাই আছে সেই জীৱনটো যে আপুনি সুখী নহয় তাৰ কাৰণে এটা ফাইনান্সিয়াল ফ্ৰীডম আপোনাৰ জীৱন লাগে তেতিয়াহলে আজি এই ভিডিওতে আপোনাক বহুত সহায় কৰিব আৰু আপুনি যদি কিবা ধাৰ বা লোনত যদি পৰি আছে তেতিয়াহলে আপোনাৰ কাৰণে ৰামবান বুলি মই ক'ব পাৰিম আলাদিনৰ চিৰাগ বুলি কয় ঠিক আছে বহুত বিন্দাস এটা মানে ক'বলৈ গ'লে বেলেগ এটা ভিডিও ঠিক আছে আপুনি যাক মানে আপোনাৰ ওপৰলা যাক মানে যাক মানে আৰু আপুনি ঠিক আছে এইজনে আপোনাক আজি এটা গোল্ডেন অপৰচুনিটি দিছে ভালভাৱে আপুনি এটো মানে চাবলৈ বা বুজিবলৈ চেষ্টা কৰক এতিয়া কথা হ'ল আপুনি অলৰেডি গম পালে যে আপুনি ইয়াত কোনো বেংকৰ কেৱাইসি বা কোনো আপোনাৰ ডিটেইলছ দিব লগিয়া নহয় এতিয়া লাগিব কি তেতিয়া হলে ঠিক আছে অলপ ধেমালি কৰি মানে ভিডিওটো বনাম দেই মানে অকমান একেবাৰে সব খাৰা সব কৈ নাথাকো বুজি পালা নাই আমি ফুটি ফলা কৰি বনাব লাগে নহয় জানো ঠিক আছে এতিয়া আপোনালোকৰ ভাল লাগিব চাই পেলানি এতিয়া কি হ'ল মেটাভাৰ্স প্ৰজেক্টটো মই কৰি আজি ডেটত আমাৰ যিজন ক্ৰিয়েটাৰ হয় তেওঁ মিষ্টাৰ লাডু অসনিগত ফ্ৰম ৰাছিয়াৰ পৰা বিলং কৰে তেওঁ যেতিয়া তেওঁৰ লগত মই যেতিয়াৰ পৰা আছো তেতিয়াৰ পৰা ডিয়াৰ ফ্ৰেণ্ডছ মই ফাইনান্সিয়েল ফ্ৰীডম হৈছো গতিকে দেখিছে পৃথিৱীত কিমান ভুৱা কোম্পানী আহি মানুহৰ টকা হৰলতি কৰি লৈ গৈছে তেনেকুৱা ধৰণৰ জেগাত আমি আজিলৈকে যোৱা নাই বৰ্তমান যিসকল ব্যক্তি গৈছিলে য'ত গৈছিলে তেওঁ ঘূৰি গৈছিলে তেওঁলোক এনেকুৱা ধৰণৰ ব্যক্তিও আকৌ আহি আমাৰ লগত সহযোগিতা কৰিছে মেটাভাৰ্স প্ৰজেক্টৰ লগত সহযোগ কৰিছে ঠিক আছে গতিকে আপুনি যদি ফাইনান্সিয়েল ফ্ৰীডম হ'ব বিচাৰে তেতিয়াহলে আৰু চিৰিয়াছকে চাবলৈ চেষ্টা কৰক এতিয়া মেইন কথা হ'ল ইয়াত কোনো কেৱাইসি দিব লাগে যিকোনো বয়সৰ কোনো সীমাবদ্ধতা নাথাকে যিকোনো বয়সৰ এজন ব্যক্তিয়ে ইয়াত আহি কাম কৰিব পাৰে জেন্টছ হওক বা লেডিজ হওক কোনো টেনশ্যন নাই ঠিক আছে সকলোৱে কৰিব পাৰে কিন্তু এই বিজনেসটো কৰাৰ আগত আপোনাৰ হোৱাইটো ক্লিয়াৰ কৰিব লাগিব অলৰেডি মই আগত কৈছো আপোনাৰ হোৱাইটো ক্লিয়াৰ কৰিব লাগিব হোৱাই ইউ শুড ডু দিছ বিজনেস আপোনাৰ হোৱাইটো খালি ক্লিয়াৰ কৰিব নেক্সট এই বিজনেসটো কৰিবৰ কাৰণে আপোনাৰ মোৰ হাতত লাগিব ডলাৰ আৰু এই বিজনেসটো কৰিবৰ কাৰণে আপুনি যদি নিজৰ হাতত যদি ডলাৰ বনাব জানে বা আপুনি নিজে ডলাৰ বনাব জানে বা আপোনাৰ যদি ডলাৰ আছে তেনে কাৰণত কাকো টকা দিব কোনো প্ৰয়োজন নহয় নিজে ডলাৰ বনাই সিস্টেম কি কৰিব লাগে মই কৈ আছো নিজৰ যদি ডলাৰ থাকে কাকো টকা দিব নালাগে নিজৰ টকাটো নিজৰ ডিজিটেল পাছবুকখনত ভৰাই তাত এফিলিয়েট এটা লিংক এইটো এফিলিয়েট মানে আপোনাৰ মাৰ্কেটিং হয় মানে নেটৱৰ্ক মাৰ্কেটিং মানে এফিলিয়েট প্ৰগ্ৰামৰ দ্বাৰা কামটো হয় এটা লিংকৰ দ্বাৰা হয় তো কি হয় তাৰ পৰা আপুনি নিজে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব
কিন্তু যদি আপুনি ভাৰতীয় টকা যদি ডলাৰে কনভাৰ্ট কৰিব নাজানে বা আপোনাৰ হাতত যদি টকা মানে ডলাৰ নাথাকে তেনে অৱস্থাত আপুনি কি কৰিব লাগিব আমাক পইচাটো পঠিয়াব লাগিব আমি কি কৰিম আপোনাৰ টকাটো ডলাৰলৈ কনভাৰ্ট কৰি আপোনাৰ যদি ডিজিটেল পাছবুক থাকিব তাত আমি পঠিয়াই দিম যেনেকে গুগল পে ফোন পে যেনেকে কিউআৰ কোড থাকে ঠিক তেনেধৰণে আমাৰ কিছুমান বস্তু দেখা মিলে আপোনাৰ লিখি সেই তেনেকে আপোনাৰ আমাৰ কিছুমান ডিসেন্ট্ৰেলাইজ ওয়ালেট বুলি কোৱা যায় সেই ওয়ালেট আমাৰ কিউআৰ কোড থাকিব আমাৰ ক্ৰিপ্টোকাৰেন্সি ওয়ালেট থাকে ঠিক আছে তাৰ আপোনাৰ ওয়ালেটত কিউআৰ কোড দি আমি আপোনাক পঠিয়াই দিম আপোনাৰ টকাটো আপোনালৈকে হৈ যাব কিন্তু কি বনি যাব ডলাৰ বনি যাব তাৰ পৰা মাত্ৰ লিংকটো লৈ আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগে ক্লিয়াৰ ঠিক আছে ইয়াত কি হয় মানে ডলাৰ যেহেতু কামটো হয় সেইগতিকে আমাৰ ডলাৰ টকা যদি ভাৰতীয় টকাত খৰচা কৰা মজাই বেলেগ আছে মনত ৰাখিব ইণ্টাৰনেশ্যনেল বিজনেছ ডলাৰ কাম কৰিব লাগে গোটেই এই আমাৰ গোটেই চিষ্টেমটো কি হয় ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্ট হয় ঠিক আছে ইয়াতে আমাৰ লাইফটো সেফ এণ্ড সিকিউৰ হয় কোনো ইয়াতে আপোনাৰ কোনো টেক্সেছৰ ঝামেলা নাথাকে ঠিক আছে ওকে বহুতে চাগে মনটো ভাল লাগি আছে টেক্সেছৰ ঝামেলা নথকা ন বঢ়িয়া হয় বাৰু গোটেই বিজনেছ কিহৰ টাৰ্নিং হ'ব ডলাৰ টাৰ্নিং হ'ব ক্লিয়াৰ ঠিক আছে এতিয়া হোৱাই ক্লিয়াৰ হৈ গ'ল আপোনাৰ যে মোক ফাইনেন্সিয়েল ফ্ৰীডম হ'ব লাগে বাই হু কেন কুক ঠিক আছে এতিয়া এই বিজনেছটো কৰিবৰ কাৰণে আপুনি এটা ডিচেন্ট্ৰেলাইজ কৰে TOKEN POCKET টোকেন পকেট মই একচুয়ালি টোকেন পকেট ইউজ কৰো TOKEN POCKET টোকেন পকেট এটা এটা ডিসেন্ট্ৰেলাইজ ওয়ালেট হয় টোকেন পকেট বা ট্ৰাষ্ট ওয়ালেট ইউজ কৰিব পাৰে ঠিক আছে আপোনাৰ নিজৰ ইচ্ছা একচুয়ালি মই টোকেন পকেট ইউজ কৰিব কাৰণে মই টোকেন পকেট লিখিছো টোকেন পকেটটো যেতিয়া আপুনি প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব লাগে কিহৰ পৰা ডাউনলোড কৰিব লাগে প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব লাগে টোকেন পকেট ক্লিয়াৰ বা ট্ৰাষ্ট ওয়ালেট নিজৰ ইচ্ছা যেটো আপুনি ভাল পায় এটা টোকেন পকেট বা ট্ৰাষ্ট ওয়ালেট ডাউনলোড কৰোতে 12 ওয়ার্ড 12টা ওয়ার্ড দেখা পাব কোনো কাৰণতে সেই 12টা ওয়ার্ড ফটো নেমাৰিব স্ক্ৰিনশ্বট নকৰিব একো নকৰিব স্ক্ৰিনশ্বট মাৰিব নোৱাৰে বাৰু ওয়ার্ড মানে ফটো নেমাৰিব সেই 12টা ওয়ার্ড দেখাৰ লগে লগে কাগজত লিখি বাকচৰ লকাত ভৰাই ৰাখিব কিহত বাকচৰ খাটি অসমীয়া কথা নহয় জানো বাকচৰ লকাত ভৰাই ৰাখিব আপুনি ক্লিয়াৰ বাকচৰ লকাত ভৰাই ৰাখিব আদাৰৱাইজ আপোনাৰ যদি কোনোবা সেফ এণ্ড সিকিউৰ জেগা আছে সেফ এণ্ড সিকিউৰ জেগা আপুনি এটো লিখি ৰাখিব মই 4-5 মান লিখি ৰাখিছো আপুনি তেনেকে 4-5 মান লিখি ভৰাই ৰাখিব পাৰে কোনো কাৰণতে এটো বেয়া কৰি দিব নোৱাৰিব যদি আপোনাৰ মোবাইলটো বা আপোনাৰ ল্যাপটপটো বা ডিভাইসটো যদি আপোনাৰ ভাগি গৈছে বা হেৰাই গৈছে কিবা কাৰণত হেৰাই গ'ল তেতিয়া আপোনাৰ নতুন মোবাইল বা ল্যাপটপ আনিলে সেই 12টা ওয়াট ঢালি আপুনি আপোনাৰ টকাটো উলিয়াব পাৰিব বা বিজনেছটো আপুনি কামটো কৰিব পাৰিব ক্লিয়াৰ যদি এটো হেৰুৱাই পেলাই পৃথিৱীৰ কোনো মনুষ্যই ওপৰলাৰ বাহিৰে কোনো মনুষ্যই আপোনাক সহায় কৰিব নালাগে প্ৰধানমন্ত্ৰী আহিলেও আপোনাক সহায় কৰিব নোৱাৰিব যিমানটো মই জানো ঠিক আছে এতিয়া কথা হ'ল এটো গম পালে এটো এটা ডিসেন্ট্ৰেলাইজ ওয়ালেট হয় আপোনাৰ বেংকৰ একাউণ্ট ষ্টেট বেংকৰ একাউণ্টটো হেক কৰিব পাৰিব কোনো কাৰণতে এই ডিসেন্ট্ৰেলাইজ যেটো ওয়ালেট হয় এটো কিন্তু হেক কৰিব নোৱাৰিব ক্লিয়াৰ এটো 100% সেফ এণ্ড সিকিউৰ আৰু আমাৰ ইয়াত যিমান টকা থাকক লাগে যেনেকে ধৰক আপোনাৰ ষ্টেট বেংক আজি যদি ভাৰত বন্ধ হ'ল সানডে হ'ল কিবা হ'ল আপুনি বেংকৰ টকা উলিয়াব নোৱাৰিব হয় নহয় তো কিছুমান নেট বেংকিং থকা বেলেগ কথা কিন্তু ইয়াত কি হয় টোকেন পকেট বা ডিসেন্ট্ৰেলাইজ ওয়ালেটত কি হয় আপুনি যিমান মন যায় কোটি টকা কৰোৰ টকা উইদিন সেকেন্ডত 24/7 যেতিয়াই মন যায় তেতিয়া আপুনি বুজি পালে নহয় বঢ়িয়া পাৰিব টেনচন নাই 24/7 ওকে মাত্ৰ এটা কথা 12টা ওয়াৰ্ড ভালকে ৰাখিব লাগিব ক্লিয়াৰ হৈ গ'ল ঠিক আছে এটো লাগিব ফাৰ্স্ট হোৱাইটো ক্লিয়াৰ হ'ল আৰু কিটো লাগিব প্ৰথম আমি গম পালো এটা বিজনেছটো কৰিবৰ কাৰণে কি প্ৰথম আমি জানিব লাগিব সেইটো মই কৈছো বিজনেছটো কৰিবৰ কাৰণে আপোনাৰ হোৱাইটো ক্লিয়াৰ হ'ল বিজনেছটো ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্ট আমি গম পালো আৰু এতিয়া আমি ডিজিটেল ওয়ালেটটো ডাউনলোড কৰিলো ইয়াত টকা দিব লাগে সেইটো গম পালো ঠিক আছে এতিয়া নেক্সট কাম কি আমি বৰ্তমান অৱস্থাত কি কৈছো যিসকল ব্যক্তি আহিছে আমাৰ লগত তেওঁলোকক ভৱিষ্যত সেফ এণ্ড সিকিউৰৰ কাৰণে সকলোভাৱে আমি তেওঁলোকক মানে দুটা জেগাত আমি ইন কৰিছো এই প্ৰজেক্টটো কি হয় মেটা হুৱেল এটো গোটেইটো মেটা হুৱেল ইয়াতে মানে ঢেৰ আছে ইয়াৰ ৰোডমেপ বহুত ডাঙৰ হয় ঠিক আছে মানে বিজনেছ এটাই গোটেই প্ৰজেক্টটো নাম মেটা হুৱেল ঠিক আছে মেটা হুৱেল প্ৰজেক্ট এটাই কিন্তু পইচা ঘটাৰ ৰাস্তা ঢেৰ আছে সেটোকে কয় বিগেষ্ট ইকোসিস্টেম ওয়ার্ল্ড ডিসেন্ট্রালাইজড প্রজেক্ট ক্লিয়ার ঠিক আছে বুঝি পালে নহয় এটা মানে এখন চৰৰ তলতে নানা ধৰণৰ ইনকাম কৰাৰ ৰাস্তা আছে সেটোকে হ'ল মেটা হুৱেল ইয়ানি মেটাফৰ্স ওকে
এতিয়া নেক্সট পৰ্যায়লৈ আহিলো স্টেপ বাই স্টেপ মই কৈ আছো আপোনালোকক অলপ মানে কি হয় হেৰি অলপ মানে ভালকে চিৰিয়াছলি বুজিবলৈ চেষ্টা কৰিব মই অকমান ধেমালি মুনা কৰিম আৰু মাজতে দেই ইমান চিন্তা কৰিব নালাগে নহলে টোপনি আহিব পাৰে ভিডিঅ' চাওঁতে চাওঁতে নহয় জানো অ'কে মেটা হ'ল ইয়াতে মই ৰাখিব আজিলৈকে আপুনি যেনেকুৱা ধৰণৰ নলেজ লৈ জীয়াই আছে যেনেকুৱা ধৰণৰ মাইণ্ডছেট লৈ জীয়াই আছে যিখিনি কাম কৰি জীয়াই আছে সেম নলেজ লৈ সেম কাম কৰি আৰু যদি 5 বছৰ 10 বছৰ জীয়াই থাকে জীৱন একো চেঞ্জ নহ'ব যদি জীৱনটোৱে চেঞ্জ কৰিব ইচ্ছা আছে ইয়াত 1 বছৰ বা 2 বছৰ কাম কৰক আপোনাৰ বয়সৰ লগত মাত্ৰ 2 বছৰ এটা যোগ দি দিয়ক জীৱনত যিখিনি কৰিব নোৱাৰিলে নহয় তাতকে আপুনি বেছি কৰিব মই গেৰাণ্টি দিব পাৰিম কিন্তু ফলো দা চিষ্টেম নিজৰ ব্ৰেইন বুদ্ধি খটালে নহ'ব চিষ্টেম ফলো কৰিবই লাগিব ঠিক আছে ওকে এতিয়া মেটাহুৱেল প্ৰজেক্টৰ প্ৰথম কি থাকিব মেটাহুৱেল প্ৰজেক্টৰ প্ৰথম আমি পাম TNS TNS মানে কি টেকটিক্স এণ্ড ষ্ট্ৰেটেজি TNS মানে হৈছে টেকটিক্স এণ্ড ষ্ট্ৰেটেজি ইয়াক আপুনি আগতে টেকনিকেল বুলি কয় ইয়াতে আপুনি টেকটিক্স এণ্ড ষ্ট্ৰেটেজি বুলিও ক'ব পাৰে ইয়াত কি থাকে লেভেল 1 ৰ পৰা লেভেল 12 লৈকে আমাৰ স্লট থাকে স্লট 1 2 3 4 5 6 7 8 9 10 11 12 এইবোৰ কি বুলি কোৱা ভাষা SLOTS S লগাই দিলে মানে বেছি আছে লেভেল 1 ৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ কি থাকে স্লট থাকে আমি এইবোৰ কি বুলি কওঁ ডিজিটেল ভাষা আমি ভাষাত স্লট বুলি কওঁ ঠিক আছে এইটো মই স্লট মানে কি বস্তু মই অসমীয়া ভাষাত খাটি বুজাই দিম খাটি অসমীয়া বুজাই দিম এতিয়া চিন্তা কৰিব নালাগে আপুনি এইটো আমাৰ কি হৈছে স্লট মানে মাটি বুলি ধৰিলো মাটি যেনেকে ধৰক মোৰ ওচৰত মাটি আছে এবিঘা ফৰ এক্সাম্পল আপোনাক আপুনি লাগে ভাবিলে মাটি বিঘা লাগে মোৰ চাহ মোৰ মাটি বিঘা বিচাৰিছো মাটি বিঘা লাগে আপুনি মোৰ ওচৰত আহিলে মই কৈছা মোৰ মাটি বিঘা আছে চাব নেকি আপুনি ক'লে চাম মোৰ ওচৰত চাম মই আপোনাক লৈ গলো তাৰপাছত আপুনি ক'লে মনুষ্য মোৰ মাটিডোখৰ চাওঁগে বলক লগতে আপুনি যাম বুলি ক'লে মোৰ লগতে লৈ গলো আপুনি মাটিডোখৰ যেতিয়া চালে আপোনাৰ পচন্দ হৈ গ'ল মোক ক'লে আপুনি কিমান টকা দিব মোক 50 লাখ মান পালে মই দি দিম আপুনি মোক 50 লাখ টকা দিলে তাৰ ভিতৰত মই আপোনাক কি দিলো বাৰু মাটি বিঘা দিলো আপোনাৰ ওচৰত এতিয়া 50 লাখ টকা আছে নেকি নাই নহয় নাই আপোনাৰ টকাটো কিহলে কনভাৰ্ট হৈ গ'ল মাটিলে কনভাৰ্ট হৈ গ'ল কিন্তু নৰ্মেল মাটি যদি আপুনি কিনে কেইবাৰ বিক্ৰী কৰিব পাৰিব only one time you can sell কিমান পাৰিব নৰ্মেল মাটি কিনিলে only এবাৰ আপুনি সেল কৰিব পাৰিব 10 বাৰ 1000 বাৰ সেল কৰিব নোৱাৰে এতিয়া আমি ডিজিটেল যুগত আমি এটা নৰ্মেল মাটি নিকিনো নৰ্মেল মাটি কিনিব লাগিছিল আজি বা 10 বছৰ 20 বছৰ আগত এতিয়া মাটি কিনিবলৈ গ'লে কিবা লাগি যায় আৰু নকব আৰু বুজি পাই জীৱন নিকিছে ঠিক আছে আমি এটা কি কিনিম ডিজিটেল যুগত ডিজিটেল মাটি কিনিম নৰ্মেল মাটি কিনিলে আৰ্ট ফিলিং কৰিব লাগিব ঘৰ বনাব লাগিব মেইনটেনেন্স কৰিব লাগিব তাৰ পাছত পইচা আহে কি নাই তাৰ বাদ কাম ঠিক আছে কিন্তু আমি এনেকুৱা ৰকম মাটি কিনিছো ডিজিটেল মাটি কিনিছো একবাৰ আমি পইচা লগাম জিন্দগী ভৰ কাৰণে আমি আনলিমিটেড আমি ৰিসাইকেল হৈ থাকিব হাজাৰ কি লাখ লাখ কোটি কোটি টাকা বাৰ আমি সেল কৰিব পাৰিম তাক এনেকুৱা মাটি কি মানে ডিজিটেল মাটি ঠিক আছে 1 ৰ পৰা 12 নম্বৰ জেগাত 12 ডোখৰ মাটি 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেল মানে দামটো বাঢ়ি গৈ থাকিব মাটি দাম বাঢ়ি গৈ থাকিব গাঁৱৰ মাটি টাউনৰ মাটি চহৰৰ মাটি এনেকৈ গৈ একদম মাটিটো চিটি মাটি পুৰা একদম পুৰা ঠিক আছে এইটো ডুবাই মাটি ধৰি 12 নম্বৰ লেভেল এনেকুৱা ধৰণৰ ঠিক আছে 1 ৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ মাটি আছে এই মাটিডোখৰ আমি কিনিব লাগে এতিয়া মাটিখিনি কি বৈশিষ্ট্য আছে কি আছে ইয়াত ক্লাছ পালো কি মাটিখিনি কিয় কিনিব লাগে আমি মনে ৰাখিব মেটাহুৱেল এটা ইকোসিস্টেম মানে বহুত ডাঙৰ প্ৰজেক্ট এতিয়া কি হ'ব ইয়াৰ আহিবলগীয়া যিমানখিনি অলৰেডি প্ৰজেক্ট আছে আৰু বৰ্তমান আমাৰ হাতত যিখিনি অলৰেডি প্ৰজেক্ট আছে বা আহিবলগীয়া যিখিনি প্ৰজেক্ট আমাৰ ইয়াত আহিবলৈ গৈ আছে প্ৰত্যেকটো প্ৰজেক্টৰ লিংক এই লেভেলৰ লগত লিংক হৈ আছে প্ৰত্যেকটো প্ৰজেক্ট মানে এই লেভেলৰ লগত লিংক হৈ আছে আজি নহয় কাইলে আপুনি মই 12 নম্বৰ লেভেললৈকে কিনিবই লাগিব আৰু যিমান ফাষ্ট কিনে সিমান আপোনাৰ ফাইদা হ'ব বৰ্তমান অৱস্থাত আমাৰ ইয়াত 50% ডিসকাউন্ট চলি আছে বৰ্তমান অৱস্থাত প্ৰত্যেকটো লেভেল হলো 50% ডিসকাউন্ট চলি আছে অকমান অপচন দিছে নিষ্ঠা নাদো চাই ঠিক আছে সেইগতিকে যদি আপুনি বৰ্তমান অৱস্থাত কি বিচাৰে 12 নম্বৰ লেভেললৈকে কিলে বহুত ফাইদা হ'ব কিছুমান বেলেগ অফাৰ পাব সেইখিনি মোক সব কথা কৈ দিব এতিয়া আপুনি ক'ব কি মনুষ্য বেছিকে কৈ আছে ফাইদা হ'ব বুলি কৈছে ন ঠিক আছে লেভেল 1 ৰ পৰা 12 নম্বৰ লেভেললৈকে আপুনি মোক কিনিব লাগিব ক্লিয়াৰ একচুয়ালি কথাটো অলপ চিঞৰি কৰি ক'বলগীয়া হৈছে অকমান ভালকৈ মন দি শুনিব আপোনালোকে কাৰণ কি অলপ শব্দটো আঁতৰত থাকে ন বুজি পাইছে মাতটো শুনা পাইছে চাগে ভালকৈ নে যিসকলে শুনি আছে অলপ কমেন্ট কৰিলে ভাল হয় আৰু দেই ঠিক আছে যিসকলে লাইভ শুনি আছে কমেন্ট কৰিব
TNS অলৰেডি ইয়াত কি থাকে লেভেল থাকে এটি কি হয় স্লট ডিজিটাল মাটি আমি এখিনি একবাৰ মাত্ৰ কিনিব লাগে বাৰবাৰ কিনিব নালাগে আৰু কোনো ৰেনু চলব কোনো মেইনটেনেন্স বা কোনো সিস্টেম নাথাকে আনলিমিটেড টাইমৰ কাৰণে এটো অলৰেডি এক্টিভেট হৈ যাব জীৱনৰ কাৰণে আৰু মেটাফৰ্স ইকোসিস্টেমত আপুনি কি কৰে ৰেজিষ্ট্ৰেচন কৰিব লাগে মালিক বনিব লাগে ইয়াতে কোনো নকল বা আৰু গুলামিখতাৰ প্ৰয়োজন নাথাকে ইয়েস স্যাৰ হয় স্যাৰ বসু স্যাৰ আসাৰ্ট এনেকুৱা ধৰণৰ ইয়াত কোনো কাম নাথাকে ইয়াত আপুনি মালিকৰ মাইন্ডসেট লৈ কাম কৰিব লাগে যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰিব নহয় ইয়াত আপুনি মালিক বনিব লাগে যেতিয়া যি মনে তেতিয়া আপুনি কাম কৰিব ইয়েস ঠিক আছে এতিয়া কি হ'ব এই গোটেই ইকোসিস্টেমটো আপুনি মালিক আপোনাৰ লিংকৰ মালিক আপুনি বনি গল স্টেপ বাই স্টেপ আপুনি প্ৰসেস কৰক মেইন প্ৰসেস হ'ল TNS TNS বাই হুকেনবুক আমি 12 নম্বৰ লেভেললৈকে যাব লাগে বাই হুকেনবুক কিয় that means আহিবলগীয়া দিনত যিখিনি আহি আছে বা বৰ্তমান যিখিনি প্ৰজেক্ট চলি আছে প্ৰত্যেকটো প্ৰজেক্টৰ লিংক এই লেভেলৰ লগত লিংক হৈ আছে ক্লিয়াৰ ঠিক আছে মেইন প্ৰজেক্টটো কি আপোনাৰ চাও আৰু কৈছো পেসিভ ইনকাম সবকে লাগে জমনৰ ৰাখিব পেসিভ ইনকাম বুলি ক'বলে এটা সৰু শব্দ এটা আহি যায় আজি যদি আপুনি ৰাতি শুই আছে শুই থকা অৱস্থাত যদি আপোনাৰ আজি ইনকাম আহি থকা নাই তেতিয়া হলে আজি আপুনি ডেঞ্জাৰ জোনত আছে মনত ৰাখিব মোৰ কথাটো ঠিক আছে ৰয়েলটি NFT ROYLT or royalty NFT আমি royalty ইনকাম পাও মই royalty কোৱালিফাই হয় ইয়াত ঠিক আছে থ্যাঙ্কস মই সকলো টিমকে থ্যাঙ্কস জনাইছো আপোনালোকৰ কাৰণে যেটো মই royalty কোৱালিফাই হলো ঠিক আছে আজি ধৰক অলৰেডি আগতে হলো আৰু royalty মই ইনকাম পাই আছো royalty NFT কিহৰ পৰা পায় NFT পৰা পায় NFT মানে কি নন ফাঞ্জিবল টোকেন এটা মনে শুনো আমাৰ NFT আছে কেটা এই 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে প্ৰত্যেকটো NFT আমাৰ লিংক আছে হইলো 1 2 3 4 5 6 7 এক্টিভেটৰ সুপাৰভাইজাৰ মেনেজাৰ প্ৰো মেনেজাৰ পেসেস্টাৰ এম্বেছাডৰ মিলিয়নাৰ্স ক্লাব মেম্বাৰ আমাৰ প্ৰয়োজন যে MCM বুলি কোৱা যায় এক্টিভেটৰ সুপাৰভাইজাৰ মেনেজাৰ প্ৰো মেনেজাৰ পেসেস্টাৰ এম্বেছাডৰ মিলিয়নাৰ্স ক্লাব মেম্বাৰ মানে প্ৰত্যেকটো NFT আমাৰ 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ NFT লিংক আছে আমি যে সকলোকে কওঁ আপোনালোকে লেভেলটো বাই কৰক প্ৰথমত বাই কৰক পাছত যেতিয়া ৰয়েলটি ইনকাম পাব বুজি পালে কিন্তু যেতিয়া আপোনাৰে কথাবোৰ কয় ভাবে কি ও তেওঁলোক ফাইদা কাৰণে কৈছে কি হয় কিন্তু এটা কথা মনত ৰাখিব এই বস্তুটো কিয় ইম্পৰ্টেন্ট আপ যিমান পাৰে সোনকালে আপুনি যদি 12টা লেভেল যদি কমপ্লিট কৰে আপোনাৰ জীৱনত বহুত প্লাস পইণ্ট থাকে মোক সিমান কথা নকওঁ সময়ত নিজে ৰিয়েলাইজ কৰিব তেতিয়া গম পাব যে মনুষ্যই কিয়নো ইমান দুৰ্কে কৈছিলে যে কমপ্লিট কৰিব লাগে বুলি ঠিক আছে সময়ত গম পাব আৰু তাতকে বেটাৰ 50% ডিসকাউন্ট চলি আছে পাছৰ প্ৰত্যেকটো লেভেল হলো বাইলেবল হৈ যাব ঠিক আছে প্ৰত্যেকটো লেভেলৰ ভ্যালু থাকে কিন্তু এই দাম আছে TNS এই প্ৰত্যেকটো লেভেলত ৰয়েলটি NFT প্ৰত্যেকটো NFT লিংক আছে গম পালে নেক্সট CS আমাৰ নিজৰ টোকেন হয় হুৱেলবিট বুলি ক'ব পাৰে আচল সময়ত আমি CS বুলি কওঁ নিজৰ পইণ্ট বুজি পাইছে আমাৰ নিজৰ পইণ্ট আছে সেইগতিকে আমাৰ কি হ'বলৈ গৈ আছে এতিয়া এই CS পইণ্টটো আমাৰ ওপেন মাৰ্কেটত যাবলৈ গৈ আছে জুলাই আগষ্ট সেপ্টেম্বৰৰ ভিতৰত আমাৰ এই পইণ্টটো ওপেন মাৰ্কেটত যাবলৈ গৈ আছে ক্লিয়াৰ তেতিয়া আপুনি বহুত ৰেট ওপৰলে গুচি যাব নেক্সট আমাৰ এতিয়া বৰ্তমান আমি ডাই দিম বা ডলাৰ দি ডলাৰ বা ডাই 1 USDT = 1 ডাই 1 ডাই = 1 USDT বা 1 ডলাৰ = 1 USDT বুজি পালে সেম আৰু ডাই দি পেলাই আমি বৰ্তমান টেকন লৈ আছো CS টো যেতিয়া আমি CS ৰ জৰিয়তে যেতিয়া আমাৰ TNS ত এড কৰি দিব তেতিয়া আমাৰ ইয়াৰ কইন গলে বহুত ওপৰ যাব আৰু A to Z প্ৰজেক্টত CS কইনটোৱে আমাৰ ইউজ হ'বলৈ গৈ আছে সেইগতিকে CS কইনৰ ভ্যালু বহুত হ'বলৈ গৈ আছে বৰ্তমান অৱস্থাত আমাৰ লগত যিসকল ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰিছে বা কৰিবলৈ গৈ আছে সকলো ব্যক্তিকে আমি TNS ত দিছো আৰু লগতে CS কইন আমি কিনাইছো তেওঁ জীৱনটো সেফ এণ্ড সিকিউৰ কৰি দিছো ক্লিয়াৰ ঠিক আছে কি গণক কৈছো গম পাইছে TNS ৰ বিষয়ে মই ভালকে জনাম এতিয়া আপোনাক আৰু ইয়াত আপোনাৰ ইউনিটভাৰ্স আছে ঠিক আছে আপোনাৰ NFT মাৰ্কেট প্লেস আছে আৰু আপোনাৰ গেম আছে আমাৰ ক্ৰিস্টেল কামি গেম আছে গেম খেলিও আপুনি টকা পাব পাৰে আহিবলগীয়া দিনত DNS সিস্টেম আহিবলগীয়া আছে মেটাভাৰ্স আহিবলগীয়া আছে বহুত বস্তু আহিবলগীয়া আছে ফিজিক্যাল প্ৰডাক্ট ডিজিটেল প্ৰডাক্ট আহিবলগীয়া আছে A to Z বহুত বস্তু আহিবলগীয়া আছে গতিকে মই গতিখিনি এটা নকওঁ আজি মেইন যিখিনি কাম আমি বেসিক বৰ্তমান কৰিবলগীয়া কামখিনি বৰ্তমান অৱস্থাত যিখিনি কৰিবলগীয়া কাম সেইটোৱে মই ক'বলৈ গৈ আছো ক্লিয়াৰ ঠিক আছে CS টো বুজি পালে CS টো আমাৰ নিজৰ কইন ক্লিয়াৰ
এতিয়া আমি কিয় লেভেল খিনি কিনিব লাগে আজি নহয় কালে লেভেলটো 12টা লৈকে আছে 13টা 14টা লেভেল নাই আজি নহয় কালে আপুনি লেভেলটো কিনিবই লাগিব আদাৰৱাইজ আপুনি বহুত লোকচান খাব কি খাব নিজে গম পাব পাছত ক'ব না আপুনি ৰয়েলটি কোৱালিফাই কাৰণে আপুনি 6 নম্বৰ লেভেলৰ আপুনি ৰয়েলটি কোৱালিফাই হয় এটলিষ্ট মিনিমাম আপুনি 6 নম্বৰ লেভেলৰ বিজনেস ষ্টাৰ্ট কৰিব আৰু আপ টু 12 নম্বৰ লেভেলৰ কাৰণ বহুত ফাইদা আছে ইয়াত ঠিক আছে মই ফাইদাটো কৈ আছো এতিয়া লাহে লাহে গম পাব কি নজৰ কেটা লেভেল আছে স্লট কাট কৰি সকলো বুজিলে ঠিক আছে এতিয়া মই কি দেখাম চাও DNS DNS কি থাকে দুই প্ৰকাৰৰ লেভেল 1 ৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ কি থাকে স্লট থাকে স্লট কে প্ৰকাৰ দুই প্ৰকাৰৰ স্লট থাকে আমাৰ দুই প্ৰকাৰৰ স্লট মই লিখি দেখাম পাছত তাৰ ওপৰত অকমান বিশ্লেষণ কৰি দিম কেনেকৈ লিখিছো ভালদৰে চাব লাহে লাহে লিখিছো যাতে আপোনালোকে গম পায় আৰু যিসকল ব্যক্তিয়ে জুম মিটিং কৰে সকলোকে মই কৈছো যে সিস্টেমত যেনেকৈ স্লটবোৰ দেখে তেনেকৈ দেখাবলৈ চেষ্টা কৰিব বাকি কোনোবাই কিবা বেলেগ মেট্ৰিক্সৰ গতে দেখাবলৈ চেষ্টা নকৰিব মই ৰিকুৱেষ্ট কৰিছো আপোনাক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছো দেই ভাল নালাগে নহলে এয়া আছে আপুনি নিজে ভিতৰত আপুনি নিজে ইয়াত এনেকুৱা দুটা চেহেৰা আপুনি দেখিব পাব যেনেকৈ মোৰ নাম মনোজ কুমাৰ মোক দেখিলে মনোজ কুমাৰ বুলি ক'ব আপোনাৰ দেখিলে আপোনাৰ নামটো ক'ব নহয় জানো সবে চেহেৰা বেলেগ বেলেগ ইয়াত স্লট বুলি ক'লে দুই প্ৰকাৰৰ স্লট থাকে এতিয়া স্লট দুই প্ৰকাৰ নাম কি কি চাব মই কৈ দিছো ইয়াত অকমান এইটো মহাই দিলো এই স্লটটোৰ নাম S6 বুলি কোৱা যায় এই স্লটটোৰ নাম কি বুলি কয় S6 বুলি কোৱা যায় এই স্লটটোৰ নাম S3 বুলি কোৱা যায় ক্লিয়াৰ মই এই স্লটটো বিষয়ে প্ৰথমে কৈ লম তাৰপৰা এইটো কথা ক'ম দেই S6 মানে হৈছে কি S মানে স্লট 6 মানে হৈছে কি ছজন ব্যক্তিৰ পৰা স্লটৰ গুণাটো ভৰপূৰ হয় ইয়াক আমি গুণাভৰ্তি গুণাশালী বুলি কওঁ কিন্তু আমাৰ অসমীয়াত ঠিক আছে মানে খাটি অসমীয়াত ঠিক আছে মাজত আপুনি আপুনি প্ৰথম ৰাউণ্ডত দুটা গুণা থাকে সেকেন্ড ৰাউণ্ডত চাৰিটা গুণা থাকে ইয়াকে S বুলি কয় 6 মানে ছজন ব্যক্তিৰ পৰা S6 বুলি ক'ব পাৰি 2/4 মেট্ৰিক্স বুলি ক'ব পাৰি ইয়াকে ওয়ার্কিং প্লাস স্পিল ওভার স্লট বুলি ক'ব পাৰি ঠিক আছে ওয়ার্কিং প্লাস স্পিল ওভার স্লট মানে কি জানিব আপুনি S মানে সেলফ নিজে যিমান কাম কৰিব ইয়াত টকা পাব আপুনি ডি মানে ডাউনলাইন বা টিম আপোনাৰ যিমান টিম থাকিব তেওঁলোকে কাম কৰিলে ইয়াত টকা পাব ইউ মিন্স আপলাইন ফৰ এক্সাম্পল মই আপোনাৰ আপলাইন মই কাম কৰিলে আপুনি ইয়াত টকা পাব সি মিন্স কি বাৰু ক্ৰস লাইন আগতে ক্ৰস লাইন দেখিলে পলাইছিলে নহব 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 এইটো ক্ৰস লাইন তাক কথা নাপালি বুলি কোৱা নহয় কিন্তু ইয়াত কি উল্টা আপুনি ক্ৰস লাইনৰ লগত আপুনি নিজে কাম কৰিবলৈ যাব পাৰিব ইয়াত ক্লিয়াৰ আপুনি ক্ৰস লাইনৰ পৰা ইয়াত টকা আহে মানে কি এই স্লটৰ বৈশিষ্ট্যটো কি SDUC S মানে স্লট S মানে স্লট S মানে সেলফ নিজে কাম কৰিলে টকা পাব D মানে ডাউনলাইন বা টিমে কাম কৰিলে টকা পাব U মিন্স আপলাইনে কাম কৰিলে টকা পাব C মিন্স ক্ৰস লাইনে কাম কৰিলে টকা পাব কেতিয়া পাব কোনো ক'ব নাই মই বি ক'ব নোৱাৰো আপুনি বি ক'ব নোৱাৰে কাৰণ সিস্টেম অটোমেটিক হয় ক্লিয়াৰ ঠিক আছে আৰু এটা কথা মনত ৰাখোতে মই কৰিছো 1 ৰ পৰা 12 নম্বৰ লেভেললৈকে যিমানখিনি স্লট আপুনি কিনিব এই স্লটৰ যিটো ভ্যালু নট ৰিফান্ডেবল ক্লিয়াৰ এই স্লটৰ ভ্যালুটো নট ৰিফান্ড কাৰণ কি একবাৰ আপুনি কিনিব লাগে আনলিমিটেড টাইম আপুনি ৰিচাইকেল কৰিব হাজাৰ হাজাৰ কোটি কোটি বাৰ ৰিচাইকেল হৈ কোটি কোটি টকা আপুনি দি যাব ক্লিয়াৰ ঠিক আছে এইটো স্লটটো হৈছে S6 বুলি কোৱা যায় এই স্লটটো আপুনি আপলাইন কাস্টমাৰ কিন্তু এটো কি হয় আপুনি আপলাইন কাস্টমাৰ বুলি গম পালে কিন্তু কিছুমান ব্যক্তিয়ে বহুত ডাঙৰ ডাঙৰ লিডাৰ বুলি দেখি তেওঁলোকৰ পৰা ননকিং বুলি কয় স্কিল ওভাৰ ইনকাম টকা পাম বুলি তেওঁলোকৰ লগত গপককে গৈ আইটো লগাই লয় কিন্তু কিছুমান আপলাইনে কি কৰে তেওঁলোকৰ টিমক দিবলৈ তেওঁ নিজে খাম বুলি ভাবি 10টা মান 5টা মান আইডি লৈ পেলানি খেলি মেলি কৰে আপুনি মোৰ আইডিটো চাব মোৰ এটা আইডি আছে আমাৰ টিমৰ প্ৰত্যেকজন ব্যক্তি এটা আইডি মানে এটা ফ্যামিলি মাত্ৰ এটা আইডি লাগে ঠিক আছে ক্লিয়াৰ সাফিসিয়েন্ট নহলে 12টা লেভেল আপুনি কেনেকৈ কমপ্লিট কৰিব ক্লিয়াৰ ঠিক আছে
এতিয়া কি হল সেই কিছুমান ভুৱা মানুহৰ লগত আপোনালোকে লাগি আপোনাৰ জীৱনটো বৰবাদ নকৰিব এটলিষ্ট আপলাইনজন প্ৰফেচনেল হয় নে নহয় চাব তেওঁ আপুনি আপোনাক সাপোৰ্ট কৰিব পৰা ব্যক্তি হয় নে নহয় চাব তেতিয়াহে আপুনি কৰিব আদাৰৱাইজ আজি ডেটত বহুত ব্যক্তিয়ে কান্দি আছে বহুত ব্যক্তিয়ে নতুন নতুন ব্যক্তি আমাৰ লগত আহি নিজে আকৌ সহযোগিতা আমাক কৰিছে কাৰণ আগৰ মানুহজনে ঠগন দিলে বেলেগ ক'ৰবাত গুচি গ'ল বেলেগ বেলেগ কোম্পানী গুচি গৈছে ডাউনলোডত সাপোৰ্ট নিদিলে ঠিক আছে কিছুমান আপলাইনে ফোনে ৰিচিভ নকৰে নানা ধৰণৰ ঠগন দি দিলে ঠিক আছে সেই গতিকে আমাৰ লগত আহি আছে বহুত ব্যক্তি অলৰেডি মোৰ লগত আহিছে এতিয়া ঠিক আছে মই এইটো কথা কোৱা নাই যে মোৰ লগতে আহক দেই কথাটোহে কৈছো মই ঠিক আছে কাৰণ কি আপোনাৰ আপলাইনজন ভালকে চাই ল'ব কাৰণ কি নহলে বহুত ঠগন খাব আপুনি এতিয়া কি হল এই স্লটৰ বৈশিষ্ট্যটো কি আপুনি কাম কৰি টকা পায় আপোনাৰ টিমে কাম কৰিলে টকা পাব আপোনাৰ আপলাইনে কাম কৰিলে টকা পাব আপোনাৰ আপলাইনে ক্ৰছলাইনে কাম কৰিলে ইয়াত টকা পাব ক্লিয়াৰ ঠিক আছে এটা যে এসটি এটা যে এসটি মানে এস মানে স্লট তিনিজন ব্যক্তিৰ পৰা গুণাটো ভৰপূৰহে মাজত তিনিটা গুণা আছে কাৰণে ক্লিয়াৰ মাজৰজন হৈছে আপুনি নিজে ক্লিয়াৰ আপুনি নিজে এতিয়া কি হল এই স্লটটো কি বৈশিষ্ট্য আছে ইয়াত এস আৰু ডি ইয়াত আপুনি কাম কৰিলে টকা পাব আৰু আপোনাৰ টিমে কাম কৰিলে টকা পাব ইয়াত আপলাইন ক্ৰছলাইন নামৰ পইচা নাহে ক্লিয়াৰ আৰু এই স্লটটো এটা প্লাস মানে মই কৰিছো এই স্লটটো একবাৰ ৰিসাইকেল হলে 300% পেমেন্ট দিয়ে 300% পেমেন্ট দিয়ে একবাৰ ৰিসাইকেল হলে আৰু এই স্লটটো একবাৰ ৰিসাইকেল হলে 200% পইচা দিয়ে এই স্লটটো একবাৰ রিসাইকেল হলে 300% পয়সা দিয়ে এই এসটি স্লটটো একবাৰ রিসাইকেল হলে 200% পয়সা দিয়ে ক্লিয়াৰ আলবিটা রিসাইকেল এটা স্লটৰ কেনেকৈ কাম কৰে হেতু বুজাইছো দেই আসল বুকিটা গলিৰা স্লট লেখি অকল দেখাম আৰু বুজিলে ভালদৰে মন দি শুনিব এবিসিডি কে মই দেখাম আপুনি ফৰ এক্সাম্পল এটো প্ৰধান স্লট ল কোনোবা এজন ব্যক্তি যেতিয়া আপুনি দিলে এ বি সি ডি ই এফ For example, 6জন ব্যক্তি আপুনি ক'বাত পালে বা 7জন ব্যক্তি পালে 10জন ব্যক্তি পালে আপুনি মই মাত্ৰ 6টা গুণা আছে কাৰণে 6জন ব্যক্তি এক্সাম্পল দেখাইছো 6জন ব্যক্তি আপুনি প্ৰথমতে লিংকটো দিলে এই দুটা গুণাবোৰ আপোনাৰ টিমৰ পৰা বা বেলেগ ক্ৰছলাইনৰ টিমৰ পৰা ভৰ্তি হ'ব পাৰে মই আপোনাক এক্সাম্পল দিছো আপুনি এ জন ব্যক্তিজনক দিলে বি জন ব্যক্তিজনক এই দুটা গুণা সোমালেহি মনত ৰাখিব এই দুটা গুণা সোমাব কিন্তু এই দুটা গুণা সোমালে আপোনাৰ ডিছনাৰ যিটো ৱালেট টোকেন পকেট বা ট্ৰান্সফাৰ বুলি কৈছিলো তাত কিন্তু আপোনাৰ ওয়ালেটত নোহোমাব আৰু মনত ৰাখিব অলৰেডি মই আপোনাক ৰিপিট কৰিছো প্ৰথম নাম নেজানো কথাটো মনত ৰাখিব যিটো টোকেন পকেট বা ট্ৰান্সফাৰ ডিসেন্ট্ৰেলাইজ ওয়ালেটটো দেখিছে আপোনাৰ ষ্টেট বেংকৰ একাউণ্টটো হেক কৰিব পাৰিব কিন্তু এই যিটো ডিসেন্ট্ৰেলাইজ ওয়ালেট টোকেন পকেট বা ট্ৰান্সফাৰ কোনো হেক কৰিব নোৱাৰে কোনো বাপেকৰ ক্ষমতা নাই এই সিস্টেমটো হেক কৰিবৰ কাৰণে কিন্তু 12টা ওয়াৰ্ড যদি কোনোবাই পাই যায় গুণ আপোনাৰ জিন্দগী ক্লিয়াৰ কাৰণ কোটি টকা সেকেন্ডত লৈ যাবে ঠিক আছে মুঠতে মনত ৰাখিব এই নামৰ ব্যক্তিজন আপুনি আহি ইয়াত সোমালে বিনা ব্যক্তি ইয়াত সোমালে এক গুণাহে চাব কিন্তু এই নামৰ ব্যক্তিজন বিনা ব্যক্তিজন জিন্দগী টকা নাপাব নহয় কিহনি যিমান কাম কৰিব আপুনি জিন্দগী টকা পাই থাকিব ঠিক আছে মই উদাহৰণস্বৰূপে কৈছো এই নামৰ ব্যক্তিজন যদি এই গুণাটো ভৰ্তি হ'ল এই গুণা ভৰ্তি হ'ল দুটা গুণা বেন ফুটাক আপুনি দুটা গুণা ভৰ্তি হলে মাজৰ দুটা গুণাৰ পৰা জিন্দগী আপুনি টকাটো নাপায় এই টকাটো ক'ত যাব আপলাইন ক্ৰছলাইন য'ত গুচি যাব আপোনাৰ পৰা যেনেকৈ যাব আপোনালৈ তেনেকৈ আহিব কাৰণ আপুনি এদিন আপলাইন থাকিব বা টিম থাকিব হয়নে ক্লিয়াৰ যেতিয়া সিনাও ব্যক্তিজন আহিলে মই এতিয়া আমাৰ প্ৰত্যেকটো স্লটৰ দাম ফিক্স হোৱা নাই কাৰণ এতিয়া বাই ডাবলকৈ ডাবল হৈ যাব 50% ডিসকাউন্ট হৈ আছে বাই ডাবলকৈ ডাবল হৈ যাব কাৰণে মই এতিয়া জাস্ট এক্সাম্পল হিচাপে মই এটা পইচা দাম ধৰি দিম আপোনাক এই স্লটৰ দামটো ধৰিছো 5 লাখ টকা আপুনি কিনিব এই স্লটটো 5 উদাহৰণস্বৰূপে মই ধৰিলো এই স্লটটো আপুনি 5 লাখ টকা দি কিনিলে এতিয়া আৰু এটা কথা কৈ দিওঁ আমাৰ প্ৰত্যেকটো স্লটৰ 10% মানে আমাৰ ৰয়্যালটি পুলত হয় আমাৰ ৰয়্যালটি ফাণ্ডত হয় মানে এতিয়া যিসকল আমাৰ ৰয়্যালটি মাৰ্কেট প্লেস ৰয়্যালটি ইনকাম আকৌ ৰিস্টাৰ্ট কৰি দিয়াৰ লগে লগে আমাৰ এইবাৰ পৰা যিসকল ব্যক্তি ৰয়্যালটি হোল্ডাৰ হয় ম্যাক্সিমাম বহুত টকা পাব মানে বুজি পালে কাৰণ বহুত বিটাৰ আছে মই ৰাউণ্ড ফিগাৰ ধৰিছো 5 লাখ টকা ধৰিছো মই প্ৰত্যেকটো এই স্লটৰ দাম ক্লিয়াৰ এই স্লটৰ দাম কৈছো অনলি এটা স্লটৰ এই সি নামৰ ব্যক্তিজন যেতিয়া আহিলে উইদিন সেকেন্ডত আপুনি স্লটটো কিমান টকা দি কিনিছিলে 5 লাখ টকা দি ধৰি লওক উদাহৰণস্বৰূপে 5 লাখ টকা আপুনি লগে লগে আপুনি পাই যাব 5 লাখ টাইম লগে লগে 5 লাখ পালে আকৌ ডি নামৰ ব্যক্তিজন অহাৰ লগে আকৌ আপুনি 5 লাখ পালে আকৌ ই নামৰ ব্যক্তিজন অহাৰ লগে আকৌ আপুনি 5 লাখ পালে এক নামৰ ব্যক্তিজন অহাৰ লগে আপুনি কিন্তু নাপাব আপোনাৰ ইমিডিয়েট আপলাইন অপচন বুজাব পইচাটো
আপুনি যদি আজি এদিন আপলাইন হ'বতো আপোনাৰ আপলাইনে খাই আছে শুই আছে ক'ৰবাত ফুৰি আছে এনজয় কৰি আছে ৱাও 5 লাখ মিছেজত যেতিয়া ক'ব নহয় ৱাও হৈ আছোচোন 5 লাখ টকা আহি গ'ল বোলে আৰু কি ফুটি লাগিব হয় না নকওঁ বা মা দেউতাক যদি আপুনি ক'ব আপোনাৰ যোন ৰিলেটিভ বা কোনোবা আছে যদি ক'ব যদি কয় 5 লাখ টকা লগে লগে সোমাইছো কিমান ফুটি লাগিব সেই সময়ত তেওঁলোকক পুৰা বিন্দাছ খুৱাই দিব পাৰিব নহয় ভাল লাগে ইয়াত বহুত মজা এদিনত মই 8 লাখ লৈকে কমাইছো এটা ওৱান ডে ঠিক আছে সেইটো ক'ব লাগে কৈ দিছো আৰু এতিয়া তাতকৈ বেছি কমাবলগীয়া আছে এদিনত নহয় একচুৱেলি উইদিন 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত চাওক এক নম্বৰ ব্যক্তিজন আপুনি নাপালে এইটো কয় ওপৰ গুচি গ'ল লগে লগে আপুনি কি হ'ব এই গোলাটো খালী কৰি দিব এই চিষ্টেমটো অনন্তকাল তক চলতা হি रहेगा চলতা रहेगा ঠিক আছে এতিয়া মেজিক এটা কম মেজিক বুলিয়ে ধৰক আপুনি ফৰ উদাহৰণস্বৰূপে এ বি চি ডি ই এফ ছজন ব্যক্তি আপুনি লৈ আহিছিলে বিজনেছলৈ উদাহৰণস্বৰূপে ক'লো ছজন ব্যক্তিৰ মাজৰে 4জন ব্যক্তি বহুত একদম পগলা ওলালে একদম দুয়েটাকে বিজনেছটো বুজিলে জানিলে একদম ভালকে কাম কৰিছে বুজিলে দুয়েটাকে কাম কৰিছে আপুনি যেনিবা লেভেল 12 পৰা আপুনি 7-8 মান লেভেলত আছে আৰু অটোমেটিক্যালি 4জন ব্যক্তিয়ে কাম কৰাৰ কাৰণে ইয়া অটো আপডেট বুলি কোৱা অপচনটো আছে মই নেদেখাও এতিয়া পাছত আৰু কিছু বেলেগ ভিডিও দেখিব আপুনি মই স্লাইডৰ ওপৰত দেখি যেতিয়া দেখাম তেতিয়া গম পাব স্লাইডৰ ভিডিও মই যেতিয়া বনাম নহয় তেতিয়া আপোনালোকে বেলেগ ভাগে বুজিব দেই এইটো মই খালি লিখি কিয় দেখাইছো আপোনালোকে বুজিবৰ কাৰণে 7 নম্বৰ লেভেলত আপুনি আছিলে উদাহৰণস্বৰূপে 6জন ব্যক্তিক আপুনি আনিছিলে তাৰে 4জন ব্যক্তিয়ে পগলাতে কাম কৰা ষ্টাৰ্ট কৰিলে অটোমেটিক্যালি গৈ 12 নম্বৰ স্লট ওপেন হৈ যাবগে আৰু তো মানে বেলেগ ব্যক্তি হৈ গ'ল লাহে 12 নম্বৰ স্লট ওপেন হ'ব আপুনি শুই কৰিব দিব বুজিলে হেগদিকে কোনবা ব্যক্তি যদি আপুনি কয় স্যাৰ মোৰ তলত মানুহ দি দিব এই তলত ওপৰত মানুহ দিয়া বেপাৰ নহয় সেইবুলি গ'ল এটাই কথা আপোনাৰ লিংক আপুনি দিব কাকো কোনো ক'ব যে আহা ভাইটি আহক বাইদেউ আহক দাদা মই আপোনাৰ তলত মানুহ দি দিম তলত ওপৰত মানুহ দিয়া বেপাৰ নহয় আপোনাৰ বাঞ্চ আপুনি নিজে বহাক ক্লিয়াৰ ঠিক আছে এটো বুজি পালে ভৰ্তি হৈ যেতিয়া ওপৰলৈ যাব লগে লগে কি হ'ব এনেকে খালী হৈ যাব এনেকে এটোটো আপুনি নিজে খালী হৈ যাব এটো আপুনি নিজে আকৌ নতুন পইচা বাবু কৰিব আকৌ ভৰ্তি হ'ব আকৌ আহিব আকৌ এনে কোনবা ডি বা কিউ বা এটো সব আপোনাৰ জি এইচ আহি গ'ল আই আহি গ'ল এম আহি গ'ল হা এনেকে আহি গ'ল আকৌ পাব আপুনি পইচা আকৌ পাব সবৰে পায় এটোটো নাপায় এটো পালে আকৌ এটো ওপৰলৈ গুচি যাব এটো আনলিমিটেড লাইফত একদম জীৱনভৰ চলি গৈ থাকিব লাগে আপুনি মই জীৱন বাদ দিয়ক এটো আছে জি2জি বিজনেছ জি2জি জেনাৰেশ্যন টু জেনাৰেশ্যন বিজনেছ বুলি কোৱা যায় আমি গ'লে আমাৰ নেক্সট জেনাৰেশ্যন পাৰ্টি গৈ ক্লিয়াৰ ঠিক আছে এটো বুজি পালে 6 লকটো ক্লিয়াৰ ঠিক আছে যদি কোনে কমেন্ট কৰিব নিশ্চয় মই ভালকৈ বুজাই দিম আপোনাক 5 300% 5 লাখ টকা দি মাত্ৰ কিনিছিলে 5 থেকে 15 লাখ টকা আপুনি পালে একবাৰ ৰিচাইকেল হওঁতে আকৌ আহিব আকৌ পাব জিন্দগী পাই থাকিব খুশ লাগিছে ন মজা লাগিব টকা ঘৰৰ মজাই বেলেগ আছে ইয়াত যেতিয়া একবাৰ মজা পাব নহয় জিন্দগী নাপাহৰে সেইটো কোনো মেটাৰ নহয় এতিয়া এছ কি কথা ক'লো এছ মানে সেলফ নিজে কাম কৰি টকা পায় ডি মানে ডাউনলাইন বা টিমে কাম কৰি আপুনি টকা পাব ইয়াত আপলাইন কষ্ট কাৰণে ইয়াত টকা নাহে ক্লিয়াৰ ঠিক আছে এ বি সি কোনবাজন ব্যক্তি আপোনাৰ এই স্লটটো যেনিবা এ বি সি এনেকৈ সোমাই গ'ল কোনবাজন ব্যক্তি 3জন ব্যক্তি ঘপককে আহি সোমাই গ'ল এতিয়া কি হ'ব এই নামৰ ব্যক্তিজন অহাৰ লগে লগে আপুনি পালে লগে লগে ফৰ এক্সাম্পল উদাহৰণস্বৰূপে এই স্লটটোৰ দাম যেনিবা 10 লাখ টকা আপুনি কিনিলে 3 লাখ এই স্লটটো আপুনি 10 লাখ টকা আপুনি কিনিছিলে এই নামৰ ব্যক্তিজনে স্লটটো কিনিছিলে লগে লগে আপুনি এই নামৰ ব্যক্তিজনে ইয়াত সোমাই গ'ল লগে লগে আপুনি পালে 10 লাখ টকা আপুনি পালে ক্লিয়াৰ আপুনি পালে 10 লাখ এই ব্যক্তিজনে আকৌ কিনিলে কাৰণে আপুনি আকৌ লগে লগে কিমান পাব আপুনি আকৌ পাব 10 লাখ বি এজন ব্যক্তি যেতিয়া আপোনাৰ কিনিব এই ব্যক্তিৰ এই গ্ৰাহক যেতিয়া ভৰ্তি হ'ব আপুনি পছন্দ নাপাব আপোনাৰ ইমিডিয়েট আপলাইন ফৰ এক্সাম্পল মই আপোনাৰ আপলাইন মোৰ সব লগে লগে আহি গুচি আহিব 10 লাখ টকা আহি গুচি আহিব আৰু ই কি কৰিব গোটেই গ্ৰাহকটো খালী কৰি পেলাব আকৌ নতুন পইচা হাতত মুকলি হ'ব 10 লাখ টকা আপুনি কিনিছিলে একবাৰ ইচ্ছা 3জন ব্যক্তি আহি গ'ল নাই লগে লগে 10 লাখ 20 লাখ টকা পালে নাই আপুনি আকৌ লগে লগে আপোনাৰ আপলাইন মই জানিব আপলাইন বা আপুনি আপলাইন আছিলে আপুনি শুই আছিলে খাই আছিলে কিবা কৰিছিলে 10 লাখ যেতিয়া আপুনি দেখিব কেনেকুৱা লাগিব মনটো ভাবি চাওক আপুনি এই ধৰণে আনলিমিটেড টাইম উইদিন এ সেকেন্ড ইয়াত কোনো ক্লোজিং নাই আকৌ আজি কাম কৰিম এমাহৰ পাছত পইচা পাম 2 মাহৰ পাছত পইচা তেনেকা সিস্টেম নহয় ইয়াতে উইদিন সেকেন্ড মোবাইলত টিক কৰিব আপোনাৰ মোবাইলত টাক কৰিব টিক টাক লগে লগে উইদিন সেকেন্ডত ইয়াত ইনকাম আহে ইয়াত কোনো ক্লোজিং নাথাকে বুজি পালে তো
কাৰণ কি ইয়াত কোনো ক'ৰবাত জমা দিব নাথাকে, ইয়াত 100% উইদিন সাইকেলত ডিস্ট্ৰিবিউট হৈ যায়। ক্লিয়াৰ? ঠিক আছে, বুজি পালে? আকৌ লগে লগে খালী হৈ যাব, আকৌ নতুন পইচা আহা বাদ মুকলি হৈ যাব। এই ধৰণে অনন্ত কালতক এইটো চলিয়ে গৈ থাকিব। কাৰণ কি আজি নহয় কাইলৈ আপুনি 12 নম্বৰলৈকে লেভেল ল'ব লাগিব। বাই হুক এণ্ড বুক কাইলৈ কেনে আজি ল'বলৈ চেষ্টা কৰক, কাৰণ অফাৰ চলি আছে। ঠিক আছে, বুজি পালে? S6 আৰু S3 ক্লিয়াৰ? এই গোটেই চিষ্টেমটো মই অকণমান বেলেগ ভাৱে বনাই দেখাম আৰু S6 S3 আহি বুজি পালে? নেক্সট আপোনাৰ আমাৰ কি হ'ব এতিয়া? আমি বৰ্তমান বজাত কি কৰি আছো, প্লেনিং কৰি আছো। আমাৰ S3 X3 কিটা 12টা লেভেল কেনেকে থাকিব মই হয়তো দেখাম। ঠিক আছে, আপোনাৰ মানে আমাৰ S6 ৰ স্লট কেইটা থাকিব, S3 স্লট কেইটা থাকিব মই দেখাই দিম এতিয়া দেই। তাৰকে আগত মই কি কৰিছো, TNS প্লাস CES মই কিয় দেখাইছো এনেকে? যিসকল ব্যক্তিয়ে বৰ্তমান অৱস্থাত আমাৰ লগত ৰেজিষ্ট্ৰেচন কৰিছে, ইয়াত ৰেজিষ্ট্ৰেচন কৰা হয় ঠিকাদাৰে, ঠিকা কাগজ যেনেকে ৰেজিষ্ট্ৰেচন কৰিব লাগে তেনেকে আপুনি মই আজি ৰেজিষ্ট্ৰেচন কৰিব লাগে, আপুনি মই মালিক বনিব লাগে। ঠিক আছে, এতিয়া আমি বৰ্তমান কি কম, প্ৰথম TNS ত 1 পৰা 12 নম্বৰ যিটো লেভেল লাগিব, কাৰোবাৰ টকা আছে 12 নম্বৰলৈকে কিনিছে, কাৰোবাৰ টকা নাই 6 হাতত কিনিছে, কাৰোবাৰ কিমান আছে বেছি কিনিছে, কাৰোবাৰ কম কিনিব। তাৰ ওপৰত যিটো পইচা বাচি থাকে বাকিখিনি টকা আমি CS কইনটো কিনাই দিওঁ, এইটো দি দিছো লগতে এইটো দি দিছো। তেতিয়া কি হ'ব, কোনোবাজন ব্যক্তিয়ে কাম কৰিলে দুটা অপচন থাকিবই, যেনে কাম নকৰিলে তেওঁ CS কইনটো যেতিয়া আমাৰ ওপেন মাৰ্কেটত যাবলৈ গৈ আছে, আমাৰ CS কইনৰ দামটো ভৱিষ্যতে বাঢ়ি যাবলৈ গৈ আছে, বাঢ়ি যাব, তেওঁ কইনটো সেল কৰি তেওঁ নিজৰ টকাটো উলিয়াই ল'ব পাৰিব। সেইবিলাক আমি দুটা জেগাত ভৰাইছো। বাকি ৰয়েলটি পেমেন্ট, ৰয়েলটি ইনকাম, NFT, DNA, গেম, ক্রিস্টাল কামি গেম। আপুনি যদি আমাৰ যদি টেলিগ্ৰামত যায়, আপুনি মোৰ লিংক দি থোৱা আছে, লিংকত ক্লিক, টেলিগ্ৰাম খালি আপোনাৰ থাকিব লাগিব, তেতিয়া আপুনি লিংকত ক্লিক কৰিলে আপুনি ক্রিস্টাল কামি গেমটো খেলিব পাৰিব। ঠিক আছে, যদি নাই খেলা নাই খেলিবলৈ চেষ্টা কৰক, কাৰণ ক্রিস্টাল কামি গেম খেলিও আপুনি ইনকাম কৰিব পাৰিব। ক্লিয়াৰ? TNS এই দুটা জেগাত আমি দিছো বৰ্তমান অৱস্থাত, ভৱিষ্যতে স্টেপ বাই স্টেপ বেলেগখিনি গম পাব। ঠিক আছে, ইউনিট বাস আছে, গেম আছে, সেই আছে। এতিয়া আমি TNS টো ভালকে বুজিম, TNS টো কি হয়। ঠিক আছে, আৰু চাওক এই বিজনেসটো যে আপুনি কিবা কৰি আছে, চাকৰি কৰি আছে কৰিব পাৰিম নাই? ডিয়াৰ ফ্ৰেণ্ডছ, ছাৰ এণ্ড মেডাম, আপুনি যি কৰি আছে কৰি থাকক, তাৰ লগত এটলিষ্ট মেটাভুৱেল বিজনেসটো শিকিবৰ কাৰণে হওক, ইয়াত টকা ঘটিবৰ কাৰণে নাহিব, শিকিবৰ কাৰণে হওক। কাৰণ শিকিলে আপুনি প্লেনো চলাব পাৰিব, নিশিকিলে আপুনি পাতি চাইকেলো চলাব নোৱাৰে। কাৰণ এনেকুৱা এটা বস্তু নহয়, এইটো মই কি কম না, বেলেগ ধৰণৰ, বেলেগ মানে এইটো। এতিয়া চাওক TNS ৰ স্লট কেইটা মই দেখাই দিছো, TNS আপুনি চাওক, মই কেইটামান লিখি দেখাইছো, ভালকে মন দি শুনিব। TNS ৰ লেভেলটো কেনেকে ধৰণে থাকিব, লেভেলখিনি কেনেকে থাকিব। কেনেকে আঁকিছো মই, আপোনালোকে ভালদৰে চাব দেই। কাৰণ চাওক বহুত ব্যক্তিয়ে খেলি মেলিকে আঁকি দেখাই দিয়ে নি, কাৰণ যেনেকে আপোনাৰ মোবাইলত থাকে তেনেকে দেখিবলৈ দেখাবলৈ চেষ্টা কৰিব, তেতিয়াহে মানুহে বুজি পাব। নহলে মানুহে বুজি নাপাব। ক্লিয়াৰ? বুজি পাইছে? নহলে একদম বুজি নাপাব কিন্তু মানুহে দেই। চাওক কেনেকে মই লিখিছো, ভালদৰে দেখিছে কেনেকে আনিছো মই। ওকে, ওকে, এতিয়া মই ইয়াতে দেখাম আপোনাক, কাৰণ বেছি জেগা নাই যে তেনেকে দেখি দেখাইছো মই। এইটো 1 নম্বৰ লেভেল, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7, 8, 9, 10, 11, 12। মন্দিৰ শুনক এতিয়া, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। মই দুভাগ কৰি দিম এতিয়া। কি বুজিলে আপোনালোকে? 1, 2, 3, 4, 5, 6, 7, 8। মন্দিৰ শুনক, S6 এইটো কি হয়? X6 স্লট, এফালে কি আছে এইটো? S3 স্লট। এইখন অকমান বেয়া আছিলে কাৰণে দীঘল হৈছে ভিডিঅ'টো,
SLOTS দেই SLOTS slots মানে S লগাই দিছো বেছি কথা কাৰণে S slot এটা আছে 1 2 3 4 S কেটা আছে আপোনাৰ 8 slot ইয়াত কেটা আছে 8 slot S6 দেখিলে 4 slot S3 ইয়াৰ 1 2 3 4 5 6 7 8টা স্লট S6 থকাৰ কাৰণে মই প্ৰথমে 11 কমপ্লিট কৰিছো তাৰপৰা নেক্সট 12 কমপ্লিট কৰিছো ক্লিয়াৰ কি হয় এই 8টা স্লট ওয়ার্কিং ক্লাস স্পিল হ'ব পাৰে যি সকল ব্যক্তি আপলাইনে নিজৰ এটা আইডি লৈ সেই লিংকটোকে পৃথিৱীত বিয়পায় তেওঁলোকৰ ধৰণৰ আপলাইনৰ লগত কাম কৰিলে ওয়ার্কিং ক্লাস স্পিল ওভাৰ স্লটৰ ইনকাম পোৱা যায় নহলে নাপায় আপুনি দেই এতিয়া ST কি হয় যে আপোনাৰ চাইটা আছে ইয়াত আপোনাৰ ST চাইটা স্লট ইয়াত আপুনি কাম কৰি টকা পাব আপোনাৰ টিমে কাম কৰি টকা পাব ইয়াত আপলাইন কষ্ট লাইন য'তৰ পৰা ইনকাম আহে সেইগতিকে যিমান পাৰে সোনকালে 12 নম্বৰটো নোৱাৰিলেও 11 নম্বৰলৈকে ফাৰ্স্ট মাৰিবলৈ চেষ্টা কৰিব যাতে আপোনাৰ ইমিডিয়েট আপলাইনৰ লগত লিংক হৈ থাকে বস্তুটো ক্লিয়াৰ বুজিলে এতিয়া আমাৰ এটাই কাম মানে কি প্ৰত্যেকটো স্লট আমি 12 নম্বৰলৈকে স্লটটো কিনিবই লাগিব যেতিয়া যিমান পাৰে সোনকালে ফাৰ্স্ট স্লটটো কিনিব লাগে তেতিয়া আপুনি এটা সুন্দৰ জীৱন কটাবলৈ সক্ষম হ'ব সেইগতিকে এই গোটেইটো TNS2 ওপৰত আমি ফোকাস কৰিব লাগিব মানে আহিবলগীয়া দিনত মেটাহুৱেল প্ৰজেক্টত যিমানখিনি আপোনাৰ মানে ইকোসিস্টেমত যিমানখিনি প্ৰজেক্ট আহিবলৈ গৈ আছে বা যিখিনি প্ৰজেক্ট আছে অলৰেডি A to Z প্ৰজেক্ট এই স্লটৰ লগতে লিংক হৈ আছে সেইগতিকে মই আপোনাক হাজু কৰি ৰিকুৱেষ্ট কৰিছো যদি বিজনেছটো ভালকে কৰিবলৈ ইচ্ছা আছে তেতিয়া হলে আজি সিদ্ধান্ত কৰক ডাঙৰ লেভেলত যাবলৈ চেষ্টা কৰক কাৰণ প্ৰত্যেকটো লেভেলত এতিয়া আকৌ মই কৈছো যে 50% ডিসকাউন্ট চলি আছে প্ৰত্যেকটো লেভেলৰ দাম আপুনি এটা কম দেখিব আহিবলগীয়া মই কিয় লিখি দিও না প্ৰত্যেকটো লেভেলৰ দাম অলৰেডি মই দেখাই দিছো মাজে মাজে কোনটো স্লটৰ কিমান দাম NFT কিটা মই দেখাই দিছো NFT কোনটা NFT কিটা দেখাই দিছো ঠিক আছে অলৰেডি মই দেখাই দিছো নহয় আপুনি স্লটৰ দামটো কিমান আমাৰ প্ৰত্যেকটো স্লটৰ দামটো 10% কাটি কিমান দেখিব পাৰে আপুনি সব স্ক্ৰিনশ্বটটো মাৰি ল'ব ভিডিওটো মই দেখাই দিছো মাজে মাজে কিনি চাই লৈ স্ক্ৰিনশ্বটটো মাৰি দিব NFT আমাৰ বৰ্তমান NFT এনেকে আছিল এতিয়া মাৰ্কেট প্লেস অহালৈ আৰু কেনেকে NFT দিব আমাক হেখিনি মই দেখাম ঠিক আছে স্টেপ বাই স্টেপ মই যেখিনি দেখাই গৈছো হেখিনি মাজে মাজে আপুনি চাবলৈ চেষ্টা কৰক আৰু মই এটাই কৈছো প্ৰত্যেকটো স্লট দেখিব কাৰণে আপোনাৰ সিস্টেম মোবাইলত বা ল্যাপটপত দেখিব এনেকে পাব আপুনি সিস্টেম অন কৰোতে হেগতিকে সকলো ব্যক্তিয়ে যে মিটিং বা আপোনালোকে যি জুম মিটিং কৰে বা আপোনাৰ ফিজিক্যাল মিটিং কৰে সকলোকে স্লট কোনো সমূহ এনেকে লিখি দেখুৱায় কাৰণ মাজৰ বুলাটো আপুনি থাকে ইয়াত আপোনাৰ আমি নিজে ঠিক আছে তো হেগতিকে এনেকে দেখাবলৈ চেষ্টা কৰিব তেতিয়া সকলো ব্যক্তিয়ে বুজি পাব আৰু মই এটাই কৈছো যদি বুজি পাইছে সোনকালে আহক যদি বুজি নাই পোৱা তাতকে আগতে আহক কাৰণ বুজুতে কিমান লাখ টকা কমাই দিব আপুনি গমেই নাপাব তো হেকানে কৈছো চান্স নেভাৰ কাম এগেইন যদি আপোনাৰ জীৱনত লোন ধাৰ কিবা কিবি যদি বহুত ধাৰত যদি আপুনি পুট খাই আছে তেতিয়া হলে আপোনাৰ সেই ধাৰ সেই আপোনাৰ ফাইনান্সিয়াল ফ্ৰীডম হবৰ কাৰণে ধাৰৰ পৰা ওলাবৰ কাৰণে ধাৰ লোনৰ পৰা যদি ওলাবৰ কাৰণে তেতিয়া হলে আপুনি এইটো বেলেগ আৰু মানে কি কম আৰু একদম গোল্ডেন চান্স ঠিক আছে যিমান পাৰে সোনকালে আহক যি কৰি আছে কৰি থাকক তাৰ লগতে ইয়াত পাৰ্ট টাইম হলেও আপুনি কামত কৰাৰ চেষ্টা কৰক আৰু মই অনলাইন অফলাইন ডিজিটাল ফিজিক্যাল দুটা ধৰণে মই আপোনাক সাপোৰ্ট কৰিম 24 সাপোৰ্ট কৰিম যিমান পাৰে সোনকালে এটা সুন্দৰ জীৱন কটাবলৈ চেষ্টা কৰক কাৰণ ইয়াত মাহেকত দৰমহাও আছে মাহে আমি দৰমহাও পাওঁ আৰু অনাগত দিনবোৰ আৰু বেলেগ কাম কৰিবলৈ আমি গৈ আছো এটাই মন ৰাখিব যদি আপুনি আজি ৰাতি শুই আছে শুই থাকোতে যদি আপোনাৰ ইনকাম নাই তেতিয়া হলে আপুনি আজি ডেঞ্জাৰ জোনত আছে ঠিক আছে আৰু বেছি কথা নকওঁ এইখিনিকে হৈছে আমাৰ মেটাহুৱেল ইকোসিস্টেম বৰ্তমান অৱস্থাত আমি স্লটৰ ওপৰত কাম কৰি আছো নেক্সট স্লটৰ লগতে প্লাস আকৌ এবাৰ কৈ দিছো মই CS কইন বা CS টোকেন আমি দি আছো যদি আপোনাৰ যদি ভালকে ফাইনান্সিয়াল ফ্ৰীডম হ'ব ইচ্ছা আছে যিমান পাৰে সোনকালে যি সকলে ভিডিওটো আপোনাক দিছে তেওঁলোকক কন্টাক্ট কৰক আৰু ডাইৰেক্ট যদি মোৰ লগত যদি আহিব ইচ্ছা আছে আমাৰ টিমত যদি মেটাহুৱেল এনকেডি ইন্টাৰনেশ্যনেল টিমত যদি আহিব ইচ্ছা আছে যিমান পাৰে সোনকালে কমেন্ট কৰক আৰু যদি কিবা ডাউট বা কিবা কোৱেশ্চন আছে ইয়াৰ ওপৰত তেতিয়া হলে আপুনি মোক কমেন্ট কৰিব নিশ্চয় মই আপোনাৰ কমেন্টৰ ওপৰত ভিডিও বনাই পাবি আপোনাক দিবলৈ ৰিপ্লাই দিবলৈ মই চেষ্টা কৰিম আৰু এই কথাখিনি কওঁতে বুজাওঁতে মেলুতে জুচেন জুনুনৰ ক্ষেত্ৰত যদি মই কিবা ভুলবাদি হৈছে মোক মাফ কৰিব কাৰণ যি কম আপোনালোকক ভালৰ কাৰণে কম যি কৰিম মই আপোনালোকক ভালৰ কাৰণে কৰিম কাৰণ কি মই এজন প্ৰফেচনেল নেটৱৰ্কাৰ হয় কাৰণ মোৰ জীৱনটো ইয়েই কাৰণ মই এই নেটৱৰ্ক কৰি মই জীৱনটো কটাইছো আৰু যিসকল সহকৰ্মী যিসকল ব্যক্তি মোৰ টিমত আছে সকলোকে মই ধন্যবাদ জনাইছো আৰু আপোনালোকে সহায় কৰাৰ কাৰণে আজি ডেটত মই এই মানে সুযোগৰ সুবিধাটো মই পাইছো
কাৰণ সকলোকে কৈ আজি এইখিনিয়ে মই কৈছো আৰু আপোনালোকৰ চাগে নিশ্চয় যদি ভাল লাগিছে লাইক কৰিব আৰু আমাৰ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব কাৰণ কি এটা ভিডিও বনাবলৈ বহুত প্ৰচেছ কৰিবলগীয়া বহুত প্ৰচেছ কৰিব আজি ডেটত বৰ্তমান অৱস্থাত আপোনাৰ কি কিমান টাইম বাজি আছে জানেন আপুনি 2:30 হৈ গৈছে এতিয়া মানুহ সব ঘূৰি আছে এইটো সময়ত মই 2:30 হৈছে এটা চাওক 2:30 হৈছে মই ভিডিও বনাই আছো বুজি পাইছে That means কি হৈছে এটা ভিডিও এনেই বনোৱা নহয় বহুত কষ্ট কৰি বহুত প্লেনিং কৰি বনোৱা হয় যাতে আপোনালোকে সুবিধা হওক আপুনি যাতে জীৱন দৰে ভাল জীৱন গঢ়ক কাৰণ কি আমাৰ মেটা হুৱেল এমকেডি ইন্টাৰনেশ্যনেল টিমৰ মতে এটাই অলৱেজ হেল্পিং টু আদাৰ্স এটিটিউড আপুনি সেলফিশ হৈ জীৱনত জীয়াই থাকিবলৈ চেষ্টা নকৰিব অলৱেজ হেল্পিং টু আদাৰ্স এটিটিউড কৰক কাৰণ আপুনি একো লৈ অহা নাই আপুনি একো লৈ যাব নাই কি থৈ যাব পাৰিব আপোনাৰ ভাল নামটো থৈ যাব পাৰিব হেগতিকে সমাজৰ কাৰণে পৃথিৱীৰ কাৰণে এই সমাজৰ কাৰণে দুখীয়া দৰিদ্ৰৰ কাৰণে আমি কাম কৰা হওক সকলোকে এটা সুন্দৰ জীৱন দিয়া হওক একতা দূৰে আগবাঢ়ি কোনো জাতি ভেদ প্ৰধান নোহোৱাকৈ একতা দূৰে আমি আগবাঢ়ি এখন সুন্দৰ সমাজ গঠন কৰা হওক গতিকে মই আছো আপোনাৰ লগত মনোজ কুমাৰ দত্ত মই লাইভ কৈ আছো আপোনাৰ লগত 24/7 সাপোৰ্ট পাব এখন সুন্দৰ সমাজ আমি গঠন কৰা হওক আৰু ইয়াকে কৈ মই এখিনি আমাৰ আজি যিখিনি কৈলো তাই মই সমাপ্ত কৰিছো আৰু এটাই কৈছো জীবন প্ৰায় সোনকালে আহক নহলে অতি পলম হৈছে অলৰেডি যদি এতিয়ালৈকে আপোনালোকে অহা নাই কাৰণ আৰু দেৰি নকৰিব সো ডিয়াৰ ফ্ৰেণ্ডছ আজিলৈ ইমানতে thanks for watching this video and please share this video to your team members as soon as possible not only team members neighbor relative friends সকলোকে দিয়ক কাৰণ তেওঁলোকৰ চাগে কিমান ধাৰ দূৰত গোট খাই আছে গম নাপাব নহয় জানো হেৰি সকলোকে ফাইনান্সিয়েল ফ্ৰীডম পাবলৈ চেষ্টা কৰক আৰু যদি বুজে আহিব যদি নুবুজে নহয়ব কি দৰকাৰ আছে খাটি পাটি আপোনালোকৰ জুজুচি কাপোৰ হ'ব নহয় জানো ঠিক আছে সো ডিয়াৰ ফ্ৰেণ্ডছ thanks for watching this video again rocking with Meta Huel jai hind jai metaphors have a good day bye bye